পৰম শ্ৰদ্ধাভাজন ৰাইজ অহা ইংৰাজী 30 তাৰিখ মঙলবাৰ পুৱা 10 বজাত যুৱনেতা ৰেজাউল কৰিম চৌধুৰী ডাঙৰীয়াৰ নেতৃত্বত দবকা বাইপাছৰ কাষত অসম জাতীয় পৰিষদ দলত যোগদানৰ এক বিশাল কাৰ্যসূচীৰ অনুষ্ঠান অনুষ্ঠিত হ'ব। উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসম জাতীয় পৰিষদ দলৰ মাননীয় সভাপতি শ্ৰীযুত লুৰিণজ্যোতি গগৈ ডাঙৰীয়া। লগতে উপস্থিত থাকিব দলৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত ৰাজীৱ গোহাঁই ডাঙৰীয়া, জাতীয় পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক প্ৰাক্তন মন্ত্ৰী শ্ৰীযুত জগদীশ ভূঞা ডাঙৰীয়া। লগতে উপস্থিত থাকিব অসমৰ চিনেমা জগতৰ জনপ্ৰিয় অভিনেত্ৰী তথা জাতীয় পৰিষদৰ কেন্দ্ৰীয় নেত্ৰী জেৰিফা ৱাহিদ ডাঙৰীয়ানী। ইয়াৰ উপৰিও উপস্থিত থাকিব দলৰ কেন্দ্ৰীয় নেতৃত্বত থকা প্ৰাক্তন এডভোকেট জেনেৰেলসকল। লগতে উপস্থিত থাকিব দলৰ লগত জড়িত থকা প্ৰাক্তন IAS বিষয়াসকল। উক্ত সভাত আপোনালোকৰ উপস্থিতি একান্তভাৱে কামনা কৰা হ'ল।